নমস্কাৰ, এই মুহূৰ্তৰ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ প্ৰাণে মৰাৰ ভাবুকি। নগাঁৱৰ লোকসভাৰ উপনিৰ্বাচন প্ৰচাৰৰ সভাতে গুলীয়াই নিশেষ কৰাৰ হুংকাৰ দিলে। সামাজিক মাধ্যমত নগাঁৱৰ জুৰিয়া মোবাৰক আলীৰ এই ভাবুকি। এই মুহূৰ্তৰ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যা কৰাৰ ভাবুকি। নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ প্ৰচাৰ সভাতে হত্যা কৰাৰ হুংকাৰ দিলে। মাত্ৰ 10টা দিনৰ ভিতৰত তিনিবাৰকৈ হত্যাৰ ভাবুকি ৰাজ্যৰ মুখ্যমন্ত্ৰী। নগাঁও লোকসভা এলেকাত প্ৰচাৰ কৰিবলৈ যাওঁতে শেষ কৰাৰ ভাবুকি। অসম আৰক্ষী নিৰাপত্তাৰ বেহুফালি নিশেষ কৰাৰ হুংকাৰ। প্ৰচাৰ সভাত ভাষণ দি থকাৰ মুহূৰ্ততে গুলীয়াই হত্যা কৰাৰ উল্লেখ কৰিছে। আব্দুল বাটেন পুত্ৰ মোবাৰক আলীয়ে দিছে এই ভয়ংকৰ ভাবুকি। তথ্য অনুসৰি মোবাৰক আলীৰ ঘৰ নগাঁৱৰ জুৰিয়াত। মুখ্যমন্ত্ৰীৰ হত্যাৰ বাবে সম্পূৰ্ণ অপাৰেচন সম্পূৰ্ণ কৰাৰ দাবী। ভাবুকিৰ আঁতৰত মৌলবাদী শক্তি জড়িত থকাৰ উল্লেখ কৰিছে। বানপীড়িত 4 জিলাৰ ঋণগ্ৰস্ত লোকলৈ ডাঙৰ সকাহ চৰকাৰৰ তৰফৰ পৰা। বানপীড়িত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ জিলাবাসীৰ বাবে ডাঙৰ খবৰ। 4 জিলা ঋণগ্ৰস্ত লোকলৈ ডাঙৰ সকাহ চৰকাৰৰ তৰফৰ পৰা। বানপানীৰ সময়ত হোৱা ক্ষয়ক্ষতিৰ বাবে শীঘ্ৰেই বীমা কোম্পানীৰ সৈতে যোগাযোগ কৰিব পাৰিব। যান-বাহন, সম্পত্তি, পশুধন, ব্যক্তিগত দুৰ্ঘটনা আৰু অন্যান্য যোগ্যতাসম্পন্ন বীমাৰ বাবে কৰিব পাৰিব আবেদন। বীমা দাবী সম্পৰ্কীয় সহায়ৰ বাবে যোগাযোগ সহায়ক ফোন নম্বৰ মুকলি কৰিছে। বীমা দাবীৰ বাবে যোৰহাট জিলাত কিষাণ ডাকাৰ ফোন নম্বৰ হৈছে 7002342201 আৰু চৰাইদেউ জিলাৰ বাবে শুভ্ৰজিৎ দত্তৰ ফোন নম্বৰ হৈছে 8101966298 আৰু গোলাঘাট জিলাৰ বাবে মনোজ বৰাৰ ফোন নম্বৰ হৈছে 8976931898। শিৱসাগৰ জিলাৰ বাবে মানস বৰদলৈৰ ফোন নম্বৰ হৈছে 9678002840। ঋণৰ কিস্তিৰ পৰা সাময়িক বিৰতিৰ বাবে যোৰহাট জিলা সন্দীপ কুমাৰ ফোন নম্বৰ হৈছে 9771463081 আৰু চৰাইদেউ জিলাৰ মাধৱ শইকীয়াৰ ফোন নম্বৰ হৈছে 9435353141। গোলাঘাট জিলাৰ কৌশল নাগৰৰ ফোন নম্বৰ হৈছে 7008701771। শিৱসাগৰ জিলাৰ জয়দীপ চৌধুৰীৰ ফোন নম্বৰ হৈছে 8894322379 আৰু যোগ্যতা নিৰ্ধাৰণৰ সময়সীমা হৈছে 19 জুলাই 2026। যোৰহাটৰ সোণচুৰিৰ ঘটনাক লৈ আহি গ'ল এটা নতুন মূৰ। যোৰহাটৰ সোণচুৰিৰ ঘটনাৰ এটা নতুন মূৰ। সোণ বিক্ৰী কৰি ফেচবুক লাইভত কান্দি উঠিল জিতেন্দ্ৰ সোমানী। প্ৰেমিকাক দিবৰ বাবে য়শ ধনুকাই নিজৰ ঘৰতে লুণ্ঠন কৰিছিল লাখ লাখ টকাৰ সোণ। প্ৰেমিকাক দিছিল 1.5 লাখ টকীয়া এটা আইফোন, দিছিল হোটেলৰ লাখ লাখ টকাৰ বিল। যোৰহাটৰ সোণচুৰিৰ ঘটনাৰ নতুন এটা মূৰ আহিল। সোণ বিক্ৰী কৰি ফেচবুক লাইভত কান্দি উঠিল জিতেন্দ্ৰ সোমানী।